নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 22 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়াক উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মাই। লোকপিয়লৰ পূৰ্বে মিয়াক দিছে কঠোৰ সকিয়নি। এটা ব্ৰেকিং নিউজ। লোকপিয়লত নিজকে অসমীয়া বুলি পৰিচয় দিব ৰাজ্যৰ সংখ্যালঘুৱে। মিয়াক উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোকপিয়লত নিজকে অসমীয়া বুলি লিখিলে অসমীয়া হৈ নাযায় মিয়া। ঘৰত বাংলাদেশী ভাষা কৈ ভাষা অসমীয়া লিখি লাভ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। চৰ চাপৰিৰ মিয়াই অসমীয়া নকলেও হ'ব। ভয়তে লোকপিয়লত অসমীয়া লিখিছে। নিজকে অসমীয়া কবলৈ হলে লাভ জেহাদ বন্ধ কৰক। দুটাতকৈ অধিক সন্তান জন্ম নিদিব। ভাষা অসমীয়া বুলি কলেই অসমীয়া হ'ব নোৱাৰে, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। চন্দ্ৰ সূৰ্য থকালৈ অসমত অসমীয়া থাকিব। চৰ চাপৰিৰ মানুহে নিলিখিলেও একো আহে বা নাযায়। প্ৰায় 15 বছৰ পাছত ৰাজ্যজুৰি হ'ব লোকপিয়ল। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 15 ছেপ্টেম্বৰত পৰ্যন্ত চলিব এই লোকপিয়ল। 2011 চনত হৈছিল দেশজুৰি লোকপিয়ল। SE পৰ্টেল যোগে নাগৰিকে নিজে তথ্য দাখিল কৰিব পাৰিব। SE পৰ্টেল যোগে নাগৰিকে নিজে তথ্য দাখিল কৰিব পাৰিব। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া। ঘৰত বাংলাদেশী ভাষা কৈ ভাষা অসমীয়া লিখি লাভ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী। লোকপিয়লত নিজকে অসমীয়া বুলি পৰিচয় দিব ৰাজ্যৰ সংখ্যালঘুৱে। জনাইছো আন এটা খবৰ। আমি ব্যস্ত হৈ আছো আন্দোলনত, কিন্তু সংখ্যালঘুৰ ল'ৰা ছোৱালী ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, SES হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। আমাৰ ল'ৰা ছোৱালী আন্দোলনত ব্যস্ত, কিন্তু সংখ্যালঘুৰ ছাত্ৰ ছাত্ৰী পঢ়া শুনাত ব্যস্ত। বদৌদিন আজমলে 100 সংখ্যালঘু ছাত্ৰ ছাত্ৰীক চিকিৎসক বনায়, তেন্তে আমি মটক চুতীয়া আহোম কলিতা মৰাণে কিয় নোৱাৰো? আন্দোলনমুখী মানসিকতাৰ বাবে আমি পিছুৱাই গৈছো। আন্দোলন নকৰা লোকে প্ৰতি বছৰে 350টাকৈ মেডিকেল চিট লৈ যায়। নামনি আৰু মধ্য অসমৰ সংখ্যালঘু ল'ৰা ছোৱালীয়ে লৈ গৈছে। সংখ্যালঘু ল'ৰা ছোৱালীক বেকআপ দিবলৈ আছে আজমল USTM। আমাৰ ল'ৰা ছোৱালীক বেকআপ দিবলৈ একো নাই। আমি কেৱল আলোচনাত ব্যস্ত। আমি চুক্তি কৰি আছো। আমি কেৱল আলোচনাতহে ব্যস্ত আছো, কিন্তু মেডিকেল ইঞ্জিনিয়াৰিং SES হবলৈ আমাৰ ল'ৰা ছোৱালী নাই। আমি কেৱল কোটা সংস্কৃতিত সীমাবদ্ধ থাকো। অন্তত প্ৰতি বছৰে 10 জন SES 50 জন ডক্টৰ বনাওক। 20টা ইঞ্জিনিয়াৰ 2 জন IITত পঠিয়াওক। 50 জন পলিটেকনিক পঠিয়াওক। অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে সংগঠনে এইবোৰ বিকল্প লোক। এইখিনি কৰিলে আমাক কোনেও ৰখাব নোৱাৰে। টেবুলে টেবুলে নিজৰ বিষয়া, নিজৰ মানুহ হ'ব। বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ। বিমান বন্দৰত নিজকে আবদ্ধ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা ব্ৰেকিং নিউজ। দিল্লী বিমান বন্দৰত নিজকে আবদ্ধ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 45 মিনিট সময় বিমান বন্দৰতে ৰৈ থাকিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নীট পৰীক্ষাৰ্থীৰ বাবে প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্ত। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। দুপৰীয়া 2 বজাৰ পৰা আৰম্ভ নীট পৰীক্ষা আছিল।
আৰু ছাত্ৰ ছাত্ৰীৰ কোনো অসুবিধা নহবলৈ দীৰ্ঘ সময় অপেক্ষা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ছাত্ৰ ছাত্ৰীৰ কোনো অসুবিধা নহবলৈ দীৰ্ঘ সময় অপেক্ষা মোদীৰ। পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতহে নিজ গৃহলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিনৰ 1:15 বজাত দিল্লী বিমানবন্দৰত উপস্থিত হৈছিল মোদী। তৎক্ষণাত নিজৰ বাসগৃহলৈ যোৱাৰ পৰিৱৰ্তে অপেক্ষা লোৱাৰ সিদ্ধান্ত। যান জঁটৰ ব্যাঘাতৰ পৰা হাত সাৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভাৰতৰ 5,440টা কেন্দ্ৰ আৰু বিদেশৰ পৰা 14টা কেন্দ্ৰত পৰীক্ষা। 45 মিনিট সময় বিমানবন্দৰতে ৰৈ থাকিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মুছলমানসকল ভাৰতীয় নাগৰিক নহয় নেকি? আমাৰ অধিকাৰ কাঢ়িবলৈ আনিছে UCC। বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ। UCCয়ে খৰ্ব কৰিব আমাৰ অধিকাৰ। ইছলাম ধৰ্ম নাইকিয়া কৰিবলৈ চৰকাৰৰ ষড়যন্ত্ৰ। UCC আমি কোনো পধ্যেই নামানো, মানি নলওঁ। কোৰাণৰ ৰীতি নীতি মতে আমি চলিম। মৌলানা আব্দুল কাদিৰ কাছিমিৰ হুংকাৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজপথলৈ ওলাই আহিছে হোজাই জিলাৰ জমিয়ত উলেমা। হোজাই জিলাৰ পৰা জমিয়ত উলেমা ওলাই আহিছে আৰু কোনো পধ্যেই UCC নামানে মৌলানা আব্দুল কাদিৰ কাছিমিৰ হুংকাৰ। কোৰাণৰ ৰীতি নীতি মতে আমি চলিম বুলি মন্তব্য। আন এটা খবৰ, ৰেচনৰ পৰা অৰুণোদয়, নিযুত মইনা আঁচনিৰ পৰা নিযুত বাবুলৈকে ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ আহিছে ভাল খবৰ। ৰাজ্যবাসীলৈ লৈ আহিছে ভাল খবৰ। চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচনৰ পৰা অৰুণোদয়, নিযুত মইনা, নিযুত বাবু জীৱন প্ৰেৰণালৈকে ভাল খবৰ। কেইবাটাও বিষয়ত আহি পৰিছে ভাল খবৰ। চৰকাৰী আঁচনিক লৈ কোনেও চিন্তা কৰিব নালাগে, অত্যন্ত ভাল খবৰ ৰাজ্যবাসীৰ কাৰণে জনাইছো। আগষ্ট মাহৰ পৰা একাউণ্টে সোমাব ধন। আগষ্ট মাহৰ পৰা একাউণ্টে ধন সোমাব। আগষ্ট মাহৰ পৰা পাব ৰেচনৰ সকলো সামগ্ৰী। চাউল দাইল নিমখ চেনি, চাউল দাইল নিমখ আৰু চেনি সকলোবোৰ পাব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। প্ৰতিশ্ৰুতি মতে প্ৰতিশ্ৰুতি পূৰণ কৰিব এইখন চৰকাৰে। এটা ভাল খবৰ। জুলাইত বাজেট অধিৱেশন দাখিল কৰা হ'ব। জুলাইত বাজেট অধিৱেশনত দাখিল কৰা হ'ব পূৰ্ণাংগ বাজেট। আৰু 6 জুলাইৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন। আই মাতৃসকলে লাভ কৰিব আগষ্ট মাহৰ পৰা প্ৰতিমাহে ধন। নিযুত মইনাৰ জৰিয়তে ছাত্ৰীসকলে পাব ধন। এটা ভাল খবৰ। 2 আৰু 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। আগষ্ট মাহৰ পৰাই প্ৰতিখন আঁচনিৰ ধন লাভ কৰিব। আৰু ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। খবৰ, ইমাম মানে শান্তি আৰু সুৰক্ষা। ইছলাম ধৰ্ম গ্ৰহণ হলিউডৰ ছুপাৰষ্টাৰ জিয়ান কাৰ্ডো। ৰাজ্যবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। ইছলাম ধৰ্ম গ্ৰহণ কৰিলে হলিউডৰ ছুপাৰষ্টাৰে। ইছলাম ধৰ্ম গ্ৰহণ কৰি চৰ্চাত জিয়ান কাৰ্ডো। ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। সৰ্বশক্তিমান আল্লাহৰ ওচৰত মই নিজক অৰ্পণ কৰিছো। ইছলাম মানে শান্তি আৰু ইছলাম মানে সুৰক্ষা। মই নিজৰ মন মগজুৰে ইছলাম ধৰ্ম গ্ৰহণ কৰিছো, এই মন্তব্য কৰিছে। ইছলাম ধৰ্ম গ্ৰহণ কৰি মই খুবেই সুখী। নামাজ আদায় কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হলিউডৰ ছুপাৰষ্টাৰ জিয়ান কাৰ্ডোৰ। সৌদি আৰবত ইছলাম ধৰ্ম গ্ৰহণ জিয়ান কাৰ্ডোৰ। শাহাদাও পাঠ কৰে জিয়ান কাৰ্ডোৱে। এটা ব্ৰেকিং নিউজ। সৌদি আৰবত চিনেমা শ্বুটিঙৰ সময়তে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ শ্বুটিঙৰ মাজতে সিদ্ধান্ত গ্ৰহণ। এটা গুৰুত্বপূৰ্ণ খবৰ। ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ শ্বুটিঙৰ মাজতে সিদ্ধান্ত গ্ৰহণ কৰিছে।
পৰৱৰ্তী খবৰটো হৈছে ৰাম মন্দিৰত সংঘটিত 200 কোটি টকা চুৰি কাণ্ডৰে জড়িত বিজেপি নেতা। ৰাম মন্দিৰৰ পৰা চুৰি হল 200 কোটি টকা। অত্যন্ত ডাঙৰ খবৰ জনাইছো। এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 200 কোটি টকাৰ কেলেংকাৰীয়ে কঁপাইছে দেশ। কোনে কৰিলে 200 কোটি টকাৰ চুৰি? ৰাম মন্দিৰত ভক্তৰ ধন চুৰি কৰি পলাতক হৈছে চোৰ। চোৰৰ বিৰুদ্ধে নাই কোনো FIR। আৰক্ষীৰ পৰা ED CBI লৈকে কতো নাই গোচৰ। ৰাম মন্দিৰৰ 200 কোটি টকাৰ চুৰি কাণ্ডক লৈ খৰব হৈ পৰিছে অৰবিন্দ কেজৰিৱাল। চুৰি কাণ্ডৰে জড়িত পাপী চোৰক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন হৈছে। ৰাম মন্দিৰৰ সৈতে হিন্দুৰ আস্থা ভক্তি জড়িত হৈ আছে। বিজেপি চৰকাৰে কাক ৰক্ষণাবেক্ষণ দিছে প্ৰশ্ন উত্থাপন হৈছে। চুৰি কাণ্ডৰ আঁৰত বিজেপি নেতাৰ হাত আছে নেকি? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। 200 কোটি টকা চুৰি কৰিও কেনেকৈ বাচি আছে চোৰ? নাই কোনো এজাহাৰ, নাই কোনো FIR। কোটি কোটি ভক্তৰ বিশ্বাস ভংগ নকৰিব। যিমান ডাঙৰ চোৰ নহওক কিয় গ্ৰেপ্তাৰ কৰি জেলত দিয়ক। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ এই চৰকাৰ 200 কোটি টকা কেলেংকাৰীত কঁপাইছে সমগ্ৰ দেশ। জনাইছো পৰৱৰ্তী খবৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বাওঁপন্থী গ্ৰেপ্তাৰ হ'ব পাৰে মাৰ্চেল বৰুৱা। এটা ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব মাৰ্চেল বৰুৱা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাওঁপন্থী আখ্যা দি বিপদত পৰিছে মাৰ্চেল। মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। অত্যন্ত ডাঙৰ খবৰ। হিন্দু যুৱ ছাত্ৰ পৰিষদে দাখিল কৰিলে এজাহাৰ। এটা সাক্ষাৎকাৰক শ্ৰীমন্ত শংকৰদেৱক লৈ কৰিছিল অদ্ভুত মন্তব্য। মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী হিন্দু যুৱ ছাত্ৰ পৰিষদৰ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে মাৰ্চেল বৰুৱা। যিকোনো মুহূৰ্তত মাৰ্চেল বৰুৱা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাওঁপন্থী আখ্যা দি বিপদত পৰিছে মাৰ্চেল। মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। হিন্দু যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছে। এটা সাক্ষাৎকাৰক শ্ৰীমন্ত শংকৰদেৱক লৈ কৰিছিল অদ্ভুত মন্তব্য। মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী হিন্দু যুৱ ছাত্ৰ পৰিষদৰ। জনাইছো আন এটা খবৰ। দিনক দিনে উন্নতি হৈছে সংখ্যালঘুৰ। সংখ্যালঘুৰ কষ্টক এইবাৰ প্ৰশংসা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা ব্ৰেকিং নিউজ। সংখ্যালঘুৰ কষ্টৰ শলাগ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ সংখ্যালঘুৰ শলাগ ললে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰশংসা তেতিয়া পঞ্চমুখ হৈ পৰিছে। ৰাজ্যত একেবাৰে আন্দোলন নকৰা জাতি হৈছে সংখ্যালঘু। দিনক দিনে উন্নতি হৈছে সংখ্যালঘুৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। নামনি অসমৰ ন্যায় লাহে লাহে কষ্টৰে উন্নতি কৰিছে। নামনি অসমৰ ন্যায় লাহে লাহে কষ্টৰে উন্নতি কৰিছে। ৰাজ্যৰ সংখ্যালঘুৰ প্ৰশংসা শুনা গ'ল মুখ্যমন্ত্ৰীৰ মুখত। আমাৰ ল'ৰা ছোৱালী আন্দোলনত ব্যস্ত। ইতিমধ্যে আমি জনাইছো আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সংখ্যালঘুৰ ছাত্ৰ ছাত্ৰী পঢ়া শুনাত ব্যস্ত। আন্দোলনমুখী মানসিকতাৰ বাবে আমি পিছুৱাই গৈছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আন্দোলনত নকৰা লোকে প্ৰতি বছৰে 350টাকৈ মেডিকেল চিট লৈ যায় বুলি মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ। বুৰ্খাতকৈ ডাঙৰ নহয় নিট পৰীক্ষা। নিট পৰীক্ষাত বুৰ্খাতকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এইগৰাকী নিট পৰীক্ষাৰ্থীলৈ ভালদৰে মন কৰক। হিজাব বুৰ্খা পৰিধান কৰি আহিছিল নিট পৰীক্ষাত আৰু তাৰ পাছতে কি হল সবিশেষ জনাইছো। বুৰ্খাতকৈ নিট পৰীক্ষা ডাঙৰ নহয়। পৰীক্ষাতকৈ মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ হৈছে ধৰ্ম আৰু বুৰ্খা। বুৰ্খা পিন্ধি পৰীক্ষা হলত মোক বাধা দিব নোৱাৰে। পৰীক্ষাতকৈ মোৰ ধৰ্মীয় পৰিচয় অধিক গুৰুত্বপূৰ্ণ। ধৰ্মৰ নামত শিক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস কৰা হৈছে। ডাঙৰ খবৰ। ধৰ্মীয় পোচাকত পৰীক্ষা গৃহত প্ৰৱেশৰ সুবিধা দিছে NTA।
বুৰ্খা পৰিধান কৰা ছাত্ৰীক পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নিদিয়াক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি। এটা ব্ৰেকিং নিউজ। নিট পৰীক্ষাৰ্থীৰ কুলচুম বানুৰ প্ৰশ্ন শিক্ষা ব্যৱস্থালৈ বুৰ্খা পিন্ধি অহা কুলচুমক বাধা প্ৰদানৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে পৰীক্ষাগৃহৰ চৌহদ। কুলচুমৰ বিৰোধিতাৰ পিছতে পৰীক্ষাগৃহৰ প্ৰৱেশৰ অনুমতি কৰ্তৃপক্ষৰ। নিট পৰীক্ষাৰ মাজতে ৰাজস্থানৰ আজমেৰত বুৰ্খাক লৈ বিতৰ্ক। পৰীক্ষাতকৈ মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ মোৰ ধৰ্ম আৰু বুৰ্খাই মন্তব্য কৰিছে পৰীক্ষাৰ্থীগৰাকীয়ে। আন এটা খবৰ। প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ। অংশ ল'ব 8টাকৈ দলে। গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেডিয়াম, তেজপুৰ টাইটান্স, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লেজেণ্ডছ। এই 8টাকৈ দলে প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'ব লগা অসম প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিব।